হাই ভিউৱাৰ্ছ, এইবাৰ যোৰহাটৰ পূজাৰ মই দেখুৱাব লৈছোঁ ৰূপহীয়ালিৰ। এইবাৰ যোৰহাটৰ পূজা বেছি জাকজমকতা হোৱা নাই, কাৰণ আমি ইয়াৰ আমতো জুবিন গাৰ্গক অকালতে হেৰুৱালোঁ। তথাপিও মনতে সান্তনা দি ওলাই আহিলোঁ যোৰহাটলৈ পূজা চাবলৈ। এয়া হৈছে ৰূপহীয়ালিৰ পূজা। দেখিছে বিভিন্ন আলোকসজ্জাৰে সজ্জিত জাকজমকতা, কিন্তু এই জাকজমকতাৰ মাজতো জুবিন গাৰ্গৰ গান বাজি আছে। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি গানটো। তথাপিও মনত সান্তনা লৈ আহিছোঁ আৰু এইবাৰ পূজা চাবলৈ। আৰু এই জাকজমকতাৰ মাজতে ভিৰত সোমাই গৈছোঁ। আপোনালোকে দেখিছে কিমান বহুত মানুহ হৈছে, কিন্তু হ'লেও আগৰ নিচিনা এই মনোময় পৰিৱেশটো এইবাৰ নাই। লাহে লাহে এয়া বেদীৰ মন্দিৰ, এই দুৰ্গা মাৰ ওচৰ পালোগৈ। দুৰ্গা মাৰ পৰা আশীৰ্বাদ ল'লোঁ, যাতে বছৰটো ভালে ভালে পাৰ হয়। এই আশীৰ্বাদ লৈ পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ। এয়া চাওক পূজা মণ্ডপটো ইমান ধুনীয়াকৈ সজোৱা হৈছে। বহুত মানুহ হৈছে ইয়াতো। এতিয়া কি ক'ম, ক'বলৈ ভাষা নাই আপোনালোকক। তাৰপিছত আহিলোঁ এখন ৰেষ্টুৰেণ্টলৈ। এপেট পূজা কৰি যাম বুলি ভাবিলোঁ আজি ইয়াতে। এয়া চব মচলা পনীৰ ধোচা, বহুত সুস্বাদু হয়। যোৰহাটত বৰালিত আছে, পেট ভৰাই খালোঁ এটা মচলা পনীৰ ধোচা, বা চ' টেষ্টি। আপোনালোকো আহিব কেতিয়াবা এই ৰেষ্টুৰেণ্টখনলৈ, বহুত সুস্বাদু ধোচা পোৱা যায়। এতিয়া পেট ফুলাই ঘৰলৈ প্ৰস্থান হোৱা হৈছোঁ। এয়া চব যোৰহাটৰ বৰালিৰ পৰিৱেশ, কিমান মানুহ হৈছে। হ'লেও আগৰ নিচিনাকৈ যি ৰসাল পৰিৱেশ, সেই ৰসাল পৰিৱেশটো এইবাৰ পূজাত মই যোৰহাটত দেখিবলৈ পোৱা নাই। হৈছে মানুহ বাৰু নোহোৱা নহয়। আৰু লাষ্টত এখন মিঠা পান মুখত ভৰাই ঘৰলৈ গৈ ৰাওনা হ'লোঁ। এইখন মিঠা পান দোকান যোৰহাটৰ লাহত আছে। ধুনীয়া দাদাই বহুত ধুনীয়া মিঠা পান বনায়। আৰু শেষত দুৰ্গা মাৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যে দুৰ্গা মায়ে সকলো মানুহক ভালে কুশলে ৰাখে, বছৰটো চ' থেংক ইউ ছ' মাছ।